আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক মোৰ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল মোৰো ভাল এয়া চাওক এয়া হয় পালেং শাক মই কাটি লৈছোঁ কাটাকে দেখাব থাকি গ'ল আৰু এতিয়ালৈ কিনে মই পালেং শাক কাটিব লৈছোঁ আজি মই বনাব লৈছোঁ এমুঠা পালেং শাক কাটি লৈছোঁ মানে আপোনাৰ এইটো প্ৰায় 400 গ্ৰাম নে 450 গ্ৰাম আছে লগতে আমি ইয়াত ডাল অলপ তিতাই লৈছোঁ এটো আধা টিং ডাল নাই প্ৰায় 100 গ্ৰামতকৈ বেছি আছে আপোনালোকে সেইটো আন্দাজ মতে নিজে দিব লাগিব কিমান দিয়ে তাৰ কাৰণে মই এটা বিলাহী যেহেতু বিলাহীটো ডাঙৰ সাইজৰ হয় কেটি ফুটামান নহৰু আৰু দুটা কেঁচা জলকীয়া লৈছোঁ তেতিয়াহ'লে এতিয়া আমি এইখিনি বনাম এইখিনি কিন্তু মোৰ হাহুৰ ৰেচিপি হয় দেই তেওঁ বনাইছিল মানে মোক তেওঁই শিকাইছিল এই বস্তু বনাবলৈ তাৰপিছত তেতিয়াহ'লে আমি এইখিনি বনাবলৈ ষ্টাৰ্ট কৰোঁ এটা কথা কৈ থওঁ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে সাইডত যেটো বেল বাটন থাকে সেইটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায় আৰু মোৰ ফেসবুক আৰু ইনষ্টাটো পেজ আছে সেইকেইটাও ফলো কৰি থব তেতিয়াহ'লে বলক এয়া আমি কুকাৰ লৈ লৈছোঁ এতিয়া আমি ইয়াতে কুকাৰটোত মিঠাতেল দি লৈছিলোঁ আৰু এইখিনি গৰম হৈছে ইয়াতে আমি এতিয়া নহৰুকেইটা দি লৈছোঁ নহৰুখিনি দিয়াৰ লগতে আমি ইয়াত আমাৰ বিলাহী আৰু কেঁচা জলকীয়া যি দুটা আমি থৈছিলোঁ সেইকেইটা আমি দি দিওঁ আৰু এইখিনি আমি বেছিকৈ ভাজি নাথাকোঁ আৰু খুব বেছি 2 বা 3 মিনিটলৈকে ভাজিম তাৰপিছতে আমি দালিখিনি আৰু যেটো আমি শাকটো লৈ থৈছোঁ ন শাকটো আমি লগতে ইয়াতে দিয়ে দিম আৰু এতিয়া আমি এই ডালখিনি দি দিম লগতে আমি শাকখিনিও এবাৰ লৰাই ল'ম নলৰালেও হয় ইয়াতে আমি এতিয়া শাকখিনি দি দিম এতিয়া মই ইয়াতে অলপ হালধি গুড়ি অলপ দিছোঁ মানে টোটেল সৰু চামুচৰে 1 চামুচ দিছোঁ আৰু ইয়াতে আমি এতিয়া দিম সল্ট দিছে না এই চামুচখনেৰে প্ৰায় 1 চামুচে আৰু 1/3 বুলি ক'ব পাৰি এতিয়া আমি ইয়াতে আমি এইখিনি এনেদৰে লৰাই দিম ভালদৰে লৰাই আমি ইয়াতে অলপ আৰু পানী দি দিম আৰু একো নিদিওঁ 3টামান চিটি মৰাই দিম বাছ হৈ গ'ল আমাৰ পালেং শাক আৰু বিলাহী কাৰী ঠিক আছে তেতিয়াহ'লে মই ইয়াতে পানী দি দিওঁ আৰু প্লেটটো লগাই দিম এয়া চাওক এতিয়া আমি 3টা হুইচেল মৰাৰ পিছত কুকাৰৰ লিডটো খুলি দিছোঁ এয়া চাওক গৰম হৈ আছে এতিয়া আমি এইখিনি কেৰাহী এখনত ট্ৰান্সফাৰ কৰি দিম এয়া চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে খাবলৈও তেনেকুৱা ধুনীয়াই লাগে তেতিয়াহ'লে আপোনালোকেও এইদৰে বনাই চাব আৰু মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব যে আপোনালোকে বনালে নাই আৰু কেনেকুৱা হ'ল খাবলৈ তেতিয়াহ'লে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আকৌ কাইলৈ লগ পাম এটা নতুন ভিডিঅ'লৈ এটা নতুন দিনত বাই বাই